নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি পুৱাই ওলাইছোঁ আমি বৰাহাট নাহৰ পুখুৰীৰ পৰা। এইটো কি জেগা আছিলে? কচুমাৰী। কচুমাৰী গাঁৱত আমাৰ চাচি অলপ মেডিচিন কৰাবলগীয়া আছে দাদা এজনৰ ঘৰত। আপুনি চাচি গছত কেনেকৈ মেডিচিন হয় আপোনালোকক ভিডিঅ'টোৰ যোগে দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। চাচি গছত কেনেকৈ মেডিচিন কৰে, 2 বছৰ পিছত চাচি গছজোপা কিমান লক্ষ টকা এজোপা গছ হ'ব, গোটেই কথাখিনি ভিডিঅ'টোৰ যোগে জানিব পাৰিব। কেনেকৈ মেডিচিন কৰে গোটেই ভিডিঅ'টোৰ যোগে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমি ফাইনেলি আহি পাই গ'লোহি দাদাজনৰ ঘৰ। এতিয়া মেডিচিন আমি বনাই আছোঁ, ভৰাম এতিয়া। এইটো দেখিছে মেডিচিন, এইটো বাকী এইফালে আপোনাৰ টিঙত বাকী থোৱা হৈছে। এইবিলাক ৱাৰ লগাই আছোঁ, ফিটিং কৰি আছোঁ। আপোনালোকক দেখাই আছোঁ, চাব। এতিয়া অলপ সময় পিছতে মেডিচিনটো দিবলৈ আৰম্ভ কৰিম। কাৰেণ্টৰ কামবিলাক আমি ক্লিয়াৰ কৰি লৈছোঁ, কাৰণ কাৰেণ্টটো দৰকাৰ হয়, গ্ৰাইণ্ডিং মেচিনটো চলাবলগীয়া হয় যে, সেইটো কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকক দেখাইছোঁ, সকলোৱে কামত লাগি আছে। এইফালে বন্ধুসকল, এয়া দেখিছে আপোনালোকে কেনেকৈ গ্ৰিল মেচিন ব্যৱহাৰ কৰি আমি গছজোপা ফুটা কৰিছোঁ। অলপ পাছতে আমি মেডিচিন ইউজ কৰিম। একচুৱেলি প্ৰথমতে ফুটা কৰি ল'বলগীয়া হৈ যায়, ফুটা কৰাৰ পিছত আমি মেডিচিনবিলাক ইউজ কৰিম। আপোনালোকে চাই থাকক, ভিডিঅ'টো কেনেকৈ কৰি আছোঁ চাই থাকক। ইয়াতে মৰাণ কচুমাৰী গাঁৱতে আজি প্ৰথম আমি ষ্টাৰ্ট কৰিছোঁ দাদাজন ঘৰতে। তাৰপিছতে আৰু ইয়াতে বহুত মানুহৰ কণ্টেক্ট পাইছোঁ, আমি কৰি যাম ভৱিষ্যতে। আপোনালোকে এনেকুৱা চাচি গছবিলাক যদি আছে ডাঙৰ হৈ কাটি নেপেলাব। এনেকৈ আমাৰ লগত যোগাযোগ কৰিব। ডিছক্ৰিপশ্যনত নাম্বাৰ আমাৰ দিয়া থাকিব, আমি আপোনালোকক মেডিচিন ব্যৱহাৰ কৰাই দিম। মিনিমাম 2 বছৰৰ পৰা 3 বছৰ লাগিব। 3 বছৰৰ ভিতৰত আপোনালোকে গছবিলাক বিক্ৰী কৰিব পাৰিব। আমি একচুৱেলি প্ৰতিজোপা গছতে আমি চেলাইন ব্যৱহাৰ কৰোঁ। চেলাইন মানে আপোনাৰ বটল ব্যৱহাৰ কৰোঁ। মেডিচিনটো বটলত ভৰাই মেলি আমি পাইপৰ দ্বাৰা মেডিচিনটো আমি গছজোপাত লাহে লাহে ইনফেকশ্যন কৰাওঁ। একচুৱেলি বটল ব্যৱহাৰ কৰিলে খুবেই ভাল হয়। মানে বটলটো আপোনাৰ চেলাইন হিচাপত আমি গছজোপাত ওলমাই দিয়া হয়। নিশ্চয় আপোনালোকে মোবাইলত চাবলৈ পাইছে, ঠিক তেনেকৈ কৰোঁ। কিন্তু আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ভিডিঅ'বিলাকত। কিন্তু কি হ'ল, দাদাজনে আগতে স্ক্ৰিপ্টত কৈছোঁ, দাদাজনে কৈছে যে ইমান খৰচা কৰিব নালাগে, প্ৰথম আমি টেষ্টিং কৰিম, আপোনালোকে এনেকৈ কৰক বুলি ক'লে। সেইটো কাৰণে এইটো পদ্ধতিটো আপোনালোকৰ কোনো অসুবিধা নাই। এইটো পদ্ধতিটো আপোনাৰ মালটো আহিব, কিন্তু চালাইনটো হ'লে বেছি ভাল হয়। কাৰণ কেলৈ, চালাইনটো হ'লে আপোনাৰ লাহে লাহে মেডিচিনটো গছত মানে অলপকৈ আপোনাৰ সোমাই থাকিব। আমি এতিয়া এইটো ওৱান টাইম এবাৰ দিবলগীয়া হৈছে, কিন্তু চালাইনটো হ'লে আপোনাৰ এনি টাইম 1-2 বছৰলৈকে আপোনাৰ 1 বছৰ হওক 2 বছৰ হওক, যিমান দিনলৈকে হয় মানে মেডিচিনটো নিজে সোমাই থাকিব অলপ কৰি। কিন্তু এনেকৈও হৈ যায়, খালি এনেকৈ অলপ টাইম লাগে। খালি আপুনি চেলাইনটো ব্যৱহাৰ কৰিলে মিনিমাম 1 বছৰটো হৈ যায়। খালি এনেকৈ কৰিলে মিনিমাম 3 বছৰমান সময় লাগিব। চাম হ'ল নি? চাম হ'ল নি? পুৰা উভতাই ল'বি সেনেকৈ থাক, সেনেকৈ আৰু তই আৰু থিয় কৰি দিবি, ফাইনেলি বন্ধুসকল, আমি আজি মৰাণ কচুমাৰী গাঁৱত চাচি প্লান্টেশ্যনত চাচি প্লানত আমি মেডিচিন ইউজ কৰিলোঁ। আপোনালোকে নিশ্চয় দেখিছে। ভিডিঅ'টো যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ, আৰু বিশেষ দেখুৱাব নোৱাৰিলোঁ। নেক্সট আকৌ ভিডিঅ' বনাম, সম্পূৰ্ণকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। নিশ্চয় জানেই, আমাৰ অসমত কিছুমান মানুহৰ এটাই ভুল হৈ আছে। ধৰক আমাৰ কিছুমান গাঁওবিলাকত য'ত নেকি আমাৰ চাচি প্লান্টেশ্যন হৈ আছে গছবিলাক, কিন্তু আমাৰ মানুহবিলাকে কি কৰিছে, আমাৰ কেজিকৈ 4 টকা 3 টকা কেজিকৈ আমাৰ চাচি প্লান্টবিলাক বিক্ৰী কৰি দিছে। কিন্তু আপোনালোকে মোৰ ফালৰ পৰা এটা অনুৰোধ, আপোনালোকে প্লান্টবিলাক তেনেকৈ নিবিকিব।
আমাৰ লগত যোগাযোগ কৰিব। কাৰণ কেলৈ চাচি প্লান্টেশ্যনত আপোনাৰ নেচাৰেলিভাৱে তাৰ মালটো নাহিলেও কিন্তু বিজ্ঞান পদ্ধতিত আৰু মেডিচিন ইউজ কৰি চাচি প্লানত আমি বহুত লক্ষাধিক বহুত লাখ টকা আমি পাব পাৰোঁ। ঠিক তেনেকৈ আমাৰ গোলাঘাটত আপোনালোকে নিশ্চয় ভিডিঅ'বিলাকত পাইছে। আমাৰ যিকোনো জেগাত আমাৰ মথুৰাপুৰ হওক, চৰাইদেউ ডিষ্ট্ৰিক্টৰ আজি শিৱসাগৰ নামটিত হওক, এটা সময়ত নিশ্চয় নেচাৰেলি নাছিলে। মই জনাত আপোনাৰ মথুৰাপুৰতো তেতিয়া নেচাৰেলি নাছিলে, গোলাঘাটতো এটা সময়ত নেচাৰেলি নাছিলে। এনেকুৱা মেডিচিনবিলাক আপোনালোকে ইউজ কৰি পিনি যদি বনায়, এজোপা গছত মিনিমাম আপোনাৰ 2 বছৰৰ পৰা 3 বছৰ ভিতৰত আপোনাৰ গছজোপাৰ ভিতৰৰ অংশবিলাক ইনফেকশ্যন হ'বলৈ ধৰিব আৰু তাৰপিছতে তাত এটা মাল, যিটো আমি মাল বহে বুলি কওঁ, হ'ব। আপোনালোকে কৰক, আপোনালোকে সকলোৱে কৰক। কাৰণ চাচি প্লান্ট যদি আপোনালোকৰ ঘৰত আছে, যিমান ডাঙৰ গছ থাকে আপোনালোকে কাটি নেপেলাব। আৰু আমাৰ ফালৰ পৰা, মোৰ ফালৰ পৰা কৈছোঁ, এভাৰগ্ৰীণৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে গছবিলাক কাটি এনেই পেলাই নিদিব। আমাৰ লগত যোগাযোগ কৰক। সেই গছজোপাত আমি মিনিমাম 3 বছৰ আপোনালোকক সময় ল'ম, 2 বছৰৰ পৰা 3 বছৰ সময় ল'ম। 2 বছৰ 3 বছৰৰ ভিতৰত আপোনালোকৰ সেই গছজোপা, এজোপা গছত গছ লৈ আপোনাৰ ধৰক 50,000 পৰা লাখ টকা, হয়তো 2 লাখ টকাও পাব, 1 লাখ টকাও পাব, 20,000 পাব, 30,000 পাব। ঠিক তেনেকুৱা সেই মূল্যৱানী গছবিলাক আপোনালোকে চাচি গছবিলাক তেনেকৈ কাটি নেপেলাব। আমাৰ লগত যোগাযোগ কৰক। আমি মেডিচিন কৰি আছোঁ। প্ৰায় আমি এতিয়া চৰাইদেউ ডিষ্ট্ৰিক্টত বহুত জেগাত আমি মেডিচিন কৰি আছোঁ। আজি আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখিবলৈ পালে। আমাৰ মৰাণ কচুমাৰী গাঁৱত আমি এজন দাদাৰ ঘৰত মোক ইউটিউবত পাই মেলি তেওঁ নিমন্ত্ৰণ দিছিলে। আজি তেওঁৰ ঘৰত মই গ'লোঁ, তেনেকৈ মেডিচিন কৰিলোঁ। সেই দাদাজনে মোৰ পৰা আজি চন্দন প্লানো অলপ কৰিছে, বাগান এখন মিনিমাম 1000 গছ পুলি তেওঁ হোৱাইট চন্দনৰ প্লান কৰিছে। আপোনালোকে জানেই আমি হোৱাইট চন্দনৰ প্লানটো দিওঁ, চাচি প্লানটো পাব, লগতে মাৰ্কেটৰ পৰা ধৰি গোটেইখিনি আপোনাৰ ধৰক চাচি ইনফেকশ্যন কৰালৈকে, আপুনি মেডিচিন কৰালৈকে গোটেইখিনি সুবিধা আমাৰ এভাৰগ্ৰীণৰ ফালৰ পৰা পাব। মোৰ ফালৰ পৰা এটাই অনুৰোধ, আপোনালোকে গছপুলিবিলাক ডাঙৰ কৰক, চাচি গছবিলাক কাটি নেপেলাব। কেজিকৈ ধৰক আপোনাৰ 4 টকা 3 টকা এনেকুৱা কেজিত আপোনালোকে গছবিলাক বিক্ৰী নকৰিব। আপোনালোকে মেডিচিন কৰক। মোৰ পৰা নকৰিলেও ধৰক আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, ধৰক আপোনালোকে মোবাইলত চালেও নিশ্চয়, মোবাইলত চাই হ'লেও নিশ্চয় আপোনালোকে বুজিব পাৰে আজিকালি চাচিত কিমান টকা পোৱা যায় এজোপা গছত। সেইটো কাৰণে আপোনালোকৰ কাৰণে এটাই অনুৰোধ, আপোনালোকে যোগাযোগ কৰিব। যিমান গছ থাকে আপোনালোকৰ আমি কৰিবলৈ চেষ্টা কৰিম। বহুত পইচা নাযায়। মোৰ লগত যোগাযোগ কৰিব। প্ৰতিজোপা গছত কিমান কি পৰিব আমি মেডিচিন কৰি মেলি আপোনালোকক 3 বছৰ আমি সময় দিম। 2 বছৰৰ পৰা 3 বছৰ সময়ত আপোনালোকৰ গছবিলাক বহুত মূল্যৱানী হৈ যাব। ইয়াকে ক'লোঁ। আমাৰ এভাৰগ্ৰীণ ফালৰ পৰা মই বিশ্বজিত বৰাই। সকলোকে ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ। জয় অসম।